এইটো আমাৰ ফাৰ্ষ্ট জুনিয়ৰ ৰোল বল ৱৰ্ল্ড কাপ আছিল কেনিয়াত আছিল নাইৰোবিত তাতে আমি দুজনী আছিলোঁ অসমৰ পৰা গাৰ্লছৰ পৰা আৰু এজন ল'ৰা আছিল আমাৰ অসমৰ পৰা আৰু আমি তাতে 20 তাৰিখৰ পৰা এই 27লৈকে খেলা আছিল তাতে আমি খেলি 27ত আমাৰ ফাইনেল আছিল আৰু 27ত আমি গ'ল্ড মেডেলটো জিকিছিলোঁ আৰু এতিয়া বৰ ভাল লাগিছে চবকে চাই ইয়াতে অহাৰ কাৰণে আমাৰ কাণ্ট্ৰি জইন কৰিছিল 24টা কাণ্ট্ৰিজ আছিল তাতে আমি এনেকৈ লীগ মেচেছ আছিল তাৰপিছত ছেমি ফাইনেলছ কোৱাৰ্টাৰ ফাইনেলছ এনেকুৱা আছিল তাৰপিছত ফাইনেল আছিল ফাইনেল আমাৰ কেনিয়াৰ লগতে আছিল যোনে পাতিছিল তেওঁৰ লগতে আছিল আৰু আমি দুজনীয়ে অসমীয়া হিচাপে হয় হয় ভাল আছিলে প্ৰথমবাৰৰ কাৰণে দেশক ৰিপ্ৰেজেণ্ট কৰিব পাইছোঁ তো তাতে ভাল এক্সপিৰিয়েঞ্চ হৈছে লাগে আৰু লগতে তাতে মই গ'ল মাৰিবও চান্স পাইছোঁ গ'ল ফাইনেলত আমি কেনিয়াৰ লগত ফাইনেল জিকিছোঁ তাতে মোৰ এটা গ'ল আছিলে আৰু লগতে অভাৰঅল মানে ভাল মেমৰিজ হ'ল এণ্ড লগতে খেলিব পৰাটো বহুত ডাঙৰ কথা দেশক ৰিপ্ৰেজেণ্ট কৰা মোৰ কাৰণে এইটো এটা বহুত ডাঙৰ কথা ফাইনেল খেলখন কাৰ লগত ফাইনেল আমাৰ হোষ্টেলত কেনিয়াৰ লগত আছিলে অসমীয়া তুমি আৰু ল'ৰাত মই অকলে আছিলোঁ আমাৰ এক্সপিৰিয়েঞ্চো বহুতে ভাল আছিলে এইটো আমি যে ইমান সৰু বয়সতে ৱৰ্ল্ড কাপ খেলিব পাইছোঁ এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আমাৰ কোচে আমাক ইমান বেছি ছাপোৰ্ট কৰিছে আমাক ইয়ালৈকে আনিছে আমাৰ কোচে কাৰ্গিল ছাৰ বৰ্মন ছাৰ লগতে তাতেও আমাক বহুত ছাপোৰ্ট দিছে সেইটো সদায় কাৰণে মানে সিহঁতৰ কাৰণে থেংকফুল হৈ থাকিম আমি মোৰ থেংকছ লাইক পেৰেণ্টছ আৰু কোচৰ কাৰণে বহুত বেছি সন্মান আছে মোৰ